এতিয়া আপোনালোকক কেঁচু সাৰ দেখুৱাম। কেঁচু সাৰ কেনেকৈ বনাই আমাক এখেতে বৰদেউতাই আমাক কৈ দিব। এফালৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ কৈ যাব। আপোনালোকে শুনিব, ঘৰতে বনাই ল'ব পাৰিব। কেঁচু সাৰটো বুলি কওঁতে আমাৰ পেলনীয়া যিমানবিলাক বস্তু আছে, হয়, খাদ্য সামগ্ৰীৰ কিছুমান পেলনীয়া বস্তু, হয়, লাও, কবি, বেঙেনা এইবিলাকৰ পাচলিৰ বাকলি, হয়, তাৰপিছত পচি যোৱা খেৰ, হয়, তাৰপিছতে গোবৰ, হয়, আৰু এনেকুৱা জাবৰ জোঁথৰ এইবিলাক মানে যিকোনো দিব পাৰিম আৰু কেঁচা বস্তুটো, মানে প্লাষ্টিক বা আইনা, হয়, এইবিলাকৰ বাহিৰে হয়, বাকী যিবিলাক পচি যায়, হয়, পচি যোৱা বস্তুবিলাক তাৰমানে ইয়াত দিব পাৰে। হয়, এতিয়া আপুনি ধৰক, এতিয়া মই পাকাৰে কৰি লৈছোঁ, হয়, ইয়াৰ চাহিদা আছে, কিন্তু ধৰক সকলোৱে পাকাৰ নকৰিবও পাৰে। হয়, প্লাষ্টিক এখন কিনি আনি হয়, তাতো আৰম্ভণিটো কৰিব পাৰে, বা মাছৰ কাৰ্টুন, আজিকালি মাছৰ কাৰ্টুনবিলাক যে ছাপ্লাই যিবিলাক মাছ আহে, হয়, সেইবিলাক কাৰ্টুনতো কমটিকৈ কৰিব পাৰি নিজৰ ঘৰত লগা বস্তুখিনি। হয়, গতিকে প্ৰথমতে পচা কল, গোবৰ, খেৰ, পেলনীয়া শাক পাচলিৰ অংশ, হয়, এনেকুৱা তাৰমানে দি পেলাই এসপ্তাহমান পিছত সেই বস্তুখিনি পূৰ্ণাংগ টেংকিটো ভৰ্তি হোৱাৰ পিছত এসপ্তাহ পিছত মানে কেঁচুটো মেলি দিব লাগে। হয়, দিয়াৰ পিছত কমেও ছমাহৰ পিছত সেই যিখিনি সামগ্ৰী, সেই সামগ্ৰীখিনি কেঁচুখিনিয়ে খাই দিয়াৰ পিছত যিটো তাৰ লাভ, হয়, মানে বিস্তাৰটো, সেইটোৱে হ'ল আমাৰ কেঁচু সাৰ। হয়, হয়। এইটো এতিয়া ধৰক মই এতিয়া 6 মাহ হ'ল, এইবিলাক 6 মাহ হৈছে, হ'ব আৰু এই কেঁচুটো আনি দিব লাগে ইয়াত। কেঁচুটো আনি দিব লাগে। কেঁচুটোৰ দাম 3000, বিভিন্ন প্ৰজাতিৰ কেঁচু আছে। ক'ৰ পৰা ল'ব লাগে এইটো? এইটো মই আনিছিলোঁ ইউনিভাৰ্চিটি, যোৰহাট এগ্ৰিকালচাৰ, হয়, যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, মানে বিশেষভাৱে কৃষি বিজ্ঞান কেন্দ্ৰ দৰং, হয়, আমাৰ মঙলদৈৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ, তেওঁলোকে মোক আৰম্ভণিৰ পৰা এইটো প্ৰশিক্ষণ দিছিলে। তাৰপিছতে টেংকিও দিছিলে, প্লাষ্টিক মানে ভাৰ্মি বেড, হয়, তাৰপিছতে এতিয়া মই নিজাকৈ মানে ধৰক এনেকৈ পাকাৰে কৰি ল'লোঁ পাৰ্মানেণ্টকৈ, কাৰণ যিহেতু এইটোৰ চাহিদাটো আছে হয়, বৰ্তমান অৱস্থাত কেঁচু সাৰৰ। হয়, বিভিন্ন ঠাইলৈ মোৰ কেঁচু সাৰটো মানে যায়, হয়, আৰু তাৰ পৰা মই ভাল এটা পইচা এটা পাওঁ। হয়, ঘৰখন চলিবৰ কাৰণে, ধাৰ ঋণ যিখিনি সেইখিনি মাৰিবৰ কাৰণে মোৰ পইচাখিনি হয়। হয়, এইটো মোৰ কেঁচু সাৰ। কুচিয়াটো ঠিক তেনেকুৱাই। হয়, কুচিয়াটো মই পোৱালিটো কিনি আনো, একেবাৰে পোৱালিটো 10 টকা পাৰ পিচ হয়, আনি মই তাত টেংকিত পেলাই থলোঁ। সিহঁতক সময়মতে, যিহেতু মোক কেঁচুটো এভেইলেবল, হয়, গতিকে সময়ত মই ৰেগুলাৰ কেঁচুটো দি দিওঁ। এপোৱামানকৈ মই কেঁচুটো তাত দি দিওঁ। কুচিয়াখিনিৰ খাদ্য কেঁচু, কেঁচুকে দি দিওঁ, আৰু বেলেগ খাদ্য মই কিনা খাদ্য বা বেলেগ একো ব্যৱহাৰ কৰা নাই, বা কেঁচুটোকে মই দি দিওঁ। সিহঁতে তাত বিচাৰি পায় না কেঁচুটো? বিচাৰি পায়, এটা গম পায়। মই যেতিয়া কেঁচুটো দিম, তেতিয়া সিহঁতে বুৰবুৰণি দি সিহঁতে আহি যাব আৰু ৰাতি খাই বিশেষভাৱে। সিহঁতে ৰাতি খায়, আৰু ৰাতি কুচিয়াটো সম্পূৰ্ণ থিয় হৈ থকাৰ নিচিনাকৈ এনেকৈ দেখিবলৈ পায় ঠায়ে ঠায়ে। এতিয়া গাঁতবিলাকতো দেখিছিলে, এই গাঁতৰ মুখত সুন্দৰকৈ সিহঁতে ওলাই থাকে ৰাতি, ভালে লাগে বাৰু। এই সাৰ মানে খাদ্যটো মই তেনেকৈ দিওঁ। এই কেঁচু সাৰৰ ক্ষেত্ৰত সেইখিনিয়ে ধৰক, এতিয়া 6 মাহ হ'লে এটা টেংকিত, এতিয়া মোৰ এনেকুৱা টেংকিত 10 কুইণ্টেল সাৰ হৈছে 6 মাহত। এতিয়া 8টা টেংকি আছে, 8 দুগুণ 80 কুইণ্টেল সাৰ মই পাওঁ। একেলগে যেনিবা মই বিক্ৰী কৰা নাই, কিন্তু এতিয়াহে প্ৰচেছ লৈছোঁ মই একেলগে বিক্ৰী কৰিবৰ কাৰণে। অৰ্ডাৰ যথেষ্টখিনি আহিছে মোৰ, 20 কুইণ্টেলৰ অৰ্ডাৰ এতিয়া আহিছে। গতিকে মই সেই তাত মেলি থৈছোঁ, ছাঁত মেলি দিব লাগে বস্তুটো। যেতিয়া খোৱা শেষ হ'ব, আমি লাৰি চাই গম পাওঁ যে এইটো মিহি হ'ল, এইটো মানে সাৰ প্ৰস্তুত মানে হৈছে, তেতিয়া এইটো মই লৈ যাই আকৌ ছাঁত মেলি দিওঁ। অন্তত 2 দিন ছাঁত মেলি দিয়াৰ পিছত আকৌ তাক চালনীৰে চালি কেঁচুটো আৰু যিখিনি এক্সেছ মানে সাৰৰ বাহিৰে সেইখিনি আনি আকৌ টেংকিত পেলাই দিলোঁ। গতিকে সাৰটো আকৌ পুনৰ হ'ল, আৰু কেঁচুখিনিও বাচি থাকিলে। গতিকে সাৰৰ দাম এতিয়া ধৰক মই 2000কৈ বিক্ৰী কৰোঁ কুইণ্টেল। এতিয়া চলি আছোঁ। ইয়াতে খেতিত প্ৰয়োগ কৰিব পৰা প্ৰস্তুত হৈছে না এতিয়া? এইখিনি সম্পূৰ্ণ প্ৰস্তুত হৈ উঠা নাই। এতিয়া ইয়াতে দিছিলোঁ মই ধৰক কাঠফুলা কৰোঁ। এতিয়া কাঠফুলাৰ যিখিনি পেলনীয়া বস্তু, কাঠফুলাৰ যিটো খেৰৰে বনায়, এইটো খেৰটো বইল কৰি কাটি পানীত মানে 1 ৰাতি তিয়াই থৈ, তাৰপিছত আকৌ বইল কৰি কেঁচু মানে কাঠফুলা বনাওঁ। এই কাঠফুলাৰ যিটো শেষ হ'ল, ফুলটো ওলোৱা শেষ হোৱাৰ পিছত আকৌ সেই বস্তুখিনি বেলেগত মই পেলাই দিয়াৰ ব্যৱস্থা নাই। ইয়াতে কেঁচু সাৰতে দিওঁ। এতিয়া সিহঁতে খাই আছে। এতিয়া ধৰক এই এনেকুৱা অৱস্থা হৈছে যে এনেকুৱা গৈ এনেকুৱা মিহি হৈ যাব। এইটো একদম মিহি, এনেকুৱা মিহি হৈ যাব। ইয়াতে কেঁচুবিলাক আছে এতিয়া।
এতিয়া ইহঁতে কেঁচুবিলাকে খাই আছে তৰপ বাই তৰপ। এতিয়া ইয়াতে লাগি আছে তাৰমানে বিভিন্ন ধৰণে। এতিয়া এনেকুৱা এটা মিহি যেতিয়া হ'বগৈ এই খেৰ একো নাথাকে তাৰমানে, একো নাথাকে, এই একদম সম্পূৰ্ণ ধুৰি হৈ যাব ইয়াত। এয়া ধুনীয়া, কিন্তু একে পজিশ্যন আছিল। এতিয়া সেইটো টেংকিত যেনেকুৱা মানে কলগছ বা খেৰ, গোবৰ জাবৰ, এইটোতো ঠিক তেনেকুৱাই আছিল, কিন্তু গৈ গৈ এতিয়া এই পৰ্যায়টো পাইছিল। এই কেঁচুবিলাক ইয়াতকৈ ডাঙৰ হয় না? ইয়াতকৈ ডাঙৰ নহয়, এনেকুৱা থাকে। এইটো অষ্ট্ৰেলিয়ান কেঁচু, এইটো 3000 টকা কিলো। ইহঁতে ইয়াতে মৰি যায় নেকি? নাযায়, নাযায়। মৰা গম পোৱা নাই বাৰু, কিন্তু আছে আৰু তাৰমানে সিহঁতে এবাৰ দিয়াৰ পিছতে যথেষ্টখিনি ভাল উৎপাদন হয়। সিহঁতৰ মানে উৎপাদন ক্ষমতাটো বেছি তাৰমানে। এতিয়া এইকেইটা টেংকিত আহকচোন, এইকেইটাত প্ৰস্তুত হৈছে নেকি? খেতিত প্ৰয়োগ কৰিব পৰা? খেতিত প্ৰয়োগ কৰিব পৰা হৈ গৈছে, এইকেইটা হৈ গৈছে। প্ৰথমতে এইটোত কেঁচুখিনি দিলে, দিয়াৰ পিছত ইয়াৰ পৰা কোনটো টেংকিত নিয়ে আপুনি? ইয়াৰ পিছত ধৰক আকৌ নেক্সট সেইটো টেংকিত মই পেলাই দিলোঁ আকৌ। সেইটো টেংকিত, সেই টেংকিত ছেকেণ্ড ষ্টেপত আছে, হয়, সেইটো সম্পূৰ্ণ এতিয়া হৈ উঠা নাই, গতিকে তাত দি দিলোঁ। তাৰপিছত ধৰক আকৌ সেইটো চালি পেলাই আকৌ এইটোত দিলোঁ। ঠিক এনেকুৱাকৈ মিলাই মিলাই মই দি গৈ থাকোঁ। ইয়াতে আপোনাৰ টেংকি 8টা টেংকি আছে। এইখিনি হৈছে চাগে? এইখিনি হৈছে। এইটো ধৰক চাই থ'ব লাগিব এতিয়া। এইটো বৰ ধুনীয়া, এতিয়া মিহি হৈ গৈছে। এইটো বিক্ৰী কৰিলে কুইণ্টেল কৰে? কুইণ্টেলটো ওজন কৰিব লাগিব? ওজন কৰি মই বিক্ৰী কৰোঁ। মোৰ ওজন কৰা হেৰি আছে, মই ওজন কৰি বিক্ৰী কৰোঁ। 5 কিলোৰ পেকেট কৰোঁ, 10 কিলোৰ কৰোঁ, 50 কিলোৰ কৰোঁ। মানে পেকেট লাগিলে পাম নেকি? পেকেট লাগিলে হয়, আপুনি বনাই দিব? মই বনাই দিম, 5 কিলোৰ পেকেট। আৰু খেতিত কিমান পৰিমাণৰ প্ৰয়োগ কৰিব লাগে? খেতিত আপুনি এইটোত কোনো বেলেগ চাইড এফেক্ট যিহেতু নাই, গতিকে বহুত বেছি দিলেও ইয়াত কোনো অসুবিধা নাই। যিমানে বেছি দিয়ে সিমানে ভাল, মাটিটোৰ উৰ্বৰতাটো বাঢ়ি যায়। আগতেতো আমাৰ কেঁচুৱে আছিল, এতিয়াহে মানে সেইবিলাক নোহোৱা হ'ল। পথাৰ বিভিন্ন ৰাসায়নিক মানে পদাৰ্থ মিহলতে মাটিটো নষ্ট হ'ল, তাত পোক পৰুৱা কেঁচু একো নাথাকে। গতিকে এতিয়া নিজে কেঁচু সাৰ উৎপাদন কৰি আকৌ পুনৰ খেতি মাটি দি খেতিটো মানে বঢ়াবৰ কাৰণে বা মাটিৰ উৰ্বৰা শক্তিটো বাঢ়িলে খেতিটো হৈ যায়। গতিকে আগৰ মানুহে আমি গোবৰ পথাৰলৈ লৈ গৈছিলোঁ, আৰু তাত মানে ধুনীয়া সাৰ এটা হৈছিলে, তাত কেঁচু হৈছিলে, কিন্তু এতিয়াতো সেই ব্যৱস্থাটো নাই। এতিয়া মই কেঁচু সাৰখিনি লৈ যাম 5 কিলো, 20 টকা কিলো কৈ 5 কিলো লৈ যাম। এতিয়া মই কেঁচু সাৰ, মোৰ খেতি বাতি আছে, তাতে দিব লাগিব। এইটো মানে মাটিখিনি অলপ খুন্দি ল'ব লাগিব নেকি? নে ওপৰত পেলাই দিলে হ'ল? হয়, বৰষুণ দিলে উঠি নাযায় বা? হয় হয়, অলপমান মাটিৰ ওপৰত ছটিয়াই দিব লাগিব। কেঁচু সাৰ মই এবাৰে প্ৰয়োগ কৰিম ফাৰ্ষ্ট, ফলাফলটো এতিয়া গম পাম আৰু। হয়, নালাগে এইটো। ঠিক আছে, কেঁচু সাৰ ল'লোঁ, এতিয়া ঘৰলৈ বাই দিম আৰু।